আজি ইয়াত আৰম্ভ কৰা সাৰ কাৰখানাই হওক, নুমলীগড় শোধনাগাৰে হওক, ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ জনগণৰ ইয়াতে অংশীদাৰিত্বৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ আৰু সুবিধা দিছে। শ্ৰদ্ধা ৰাইজ, যোৱা কেইটামান দিনত আমাৰ ৰাজ্যখনৰ বাবে কেইবাটাও প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক উপহাৰ দিছে। ডিগবৈ শোধনাগাৰ আমাক 1 মেট্ৰিক টন ক্ৰুড যাতে আমি শোধন কৰিব পাৰো 760 কোটি টকাৰে নতুন প্ৰকল্পৰ অনুমোদন দিছে। নামৰূপত সাৰ কাৰখানাৰ বাবে 10,000 কোটি টকাৰ অনুমোদন দিছে। নুমলীগড় ৰিফাইনেৰী আজি বাঁহৰ পৰা ইথানেল, পলিপ্ৰপেলিন আৰু 9 মেট্ৰিক টনলৈকে আজি উন্নত কৰিবৰ বাবে প্ৰায় 40,000 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুমোদন দিছে। জাগিৰোডত সেমি কণ্ডাক্টৰ, গুৱাহাটীত বিমানবন্দৰ আৰু ধুবুৰীত থাৰ্মেল পাৱাৰ প্ৰজেক্ট